বিলাহীৰে সৈতে মাছৰ জোল বনাওঁ। তাৰ কাৰণে মই ল'লোঁ বিলাহী, নৰসিংহ, আদা নহৰু পেষ্ট, জলকীয়া, পিঁয়াজ, আলু আৰু বিলাহীৰ পেষ্ট। আৰু মছলাখিনিও ৰেডি কৰি মই কেৰাহীত গৰম তেলত প্ৰথমতে কাটি থোৱা আলুখিনি ফ্ৰাই কৰি ল'লোঁ। ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি তাৰপিছত মই আলুখিনি নমাই ল'লোঁ। তাৰপিছত মই ইয়াতে পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি দি অকণমান পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। ইয়াতে ৰঙচুৱা হোৱাৰ পিছত প্ৰথমতে বিলাহীৰ পেষ্টটো দি দিছোঁ আৰু অলপমান ভজা যোৱাৰ পিছত আমি ইয়াতে এড কৰিম মছলাখিনি। আৰু মছলাখিনি এড কৰাৰ পিছত মছলাখিনি দি অলপমান ভাজি লৈ ইয়াতে কাটি থোৱা বিলাহীখিনিও এড কৰি দিম। তাৰপিছত এড কৰা সোৱাদ অনুসৰি নিমখ দি পুনৰবাৰ 5 মিনিটমান ভাজি লৈ তাতে আমি ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম। আৰু ইয়াকে তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে বিলাহীখিনি সম্পূৰ্ণ নিসিজে। আৰু বিলাহীখিনি সম্পূৰ্ণ ভাজা যোৱাৰ পিছত ইয়াত আমি জোখমতে পানী দি মাছখিনি দি দিম। আৰু মাছখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি থৈছিলোঁ। আৰু ইয়াত এতিয়া মই নৰসিংহৰ পাতকেইটা দি দিম। আৰু এয়া মোৰ থালি ৰেডি হৈ গ'ল। আজিৰ এই থালিখন কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্ট এটা কৰি।